কষ্ট আমি সকলোৱে কৰিব লাগিব, কিন্তু কষ্ট কৰোঁতে আমি কোনফালে কষ্ট কৰিছোঁ বা আমাৰ কষ্ট কৰাৰ যিটো দিশ সেইটো সঠিক হৈছে নে নাই তাৰ ওপৰতহে আমাৰ সফলতা নিশ্চিত হ'ব বা তাৰ ওপৰতহে আমাৰ সফলতা নিৰ্ভৰ কৰিব। আমি যদি ৰাতিপুৱাৰ পৰা শিল এটা লৈ, ডাঙৰ শিলগুটি এটা লৈ হাতুৰিৰে ভাঙিবলৈ চেষ্টা কৰি থাকোঁ, শিলটো ভাঙিবগৈ এসময়ত, কিন্তু আমাৰ অযথা কিছুমান কষ্ট হ'ব। তাতকে সেই শিলটো ভাঙিবৰ কাৰণে আমি যদি কিবা স্মাৰ্ট উপায় আমি ব্যৱহাৰ কৰোঁ, বিজ্ঞানসন্মত উপায় ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে সেই শিলটো সহজতে ভাঙি যাব। তো তেনেকুৱা এটা কথাই আমাৰ এক্সামৰ প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰতো হয়। আমি সকলোৱে ৰাতিপুৱা সোনকালে উঠিও পঢ়িছোঁ, আমি ৰাতি দুপৰ নিশালৈকেও পঢ়িছোঁ, ঠিক আছে। আমি ক'ৰবাত কোনোবাই চাকৰি কৰিছোঁ, কাম কৰিছোঁ, তাৰ পৰা আহি কিবা এটা খাই আবেলি সময়খিনি ক'তো ওলাই নোযোৱাকৈ পঢ়িছোঁ, ৰাতিপুৱা কামলৈ ওলাই যোৱাৰ আগতে 2-3 ঘণ্টা সময় পঢ়িছোঁ, পেপাৰ পঢ়িছোঁ, ঠিকেই আছে। কিন্তু সেই কষ্টখিনি যাতে অথলে নাযায় সেই কথাও আমি ধ্যান ৰাখিব লাগিব। আৰু সেই কাম আমি কেনেকৈ কৰিব পাৰিম? একমাত্ৰ স্মাৰ্ট ৱৰ্ক কৰি, বা আমি কি কৰিব লাগিব, আমি যিখিনি কষ্ট কৰিছোঁ তাৰ ডাইৰেকশ্যনটো ঠিকে আছে নাই সেইটো কথা গম পাব লাগিব। ঠিক তেনেকুৱা এটা বিষয়ৰ কাৰণে এই ভিডিঅ'টো আজি মই প্ৰস্তুত কৰিলোঁ, কাৰণ অসম চৰকাৰৰ যিমানবোৰ পোষ্ট ওলাব বা যিমানবোৰ চাকৰিৰ কাৰণে সকলোৱে প্ৰিপাৰেশ্যন কৰি আছে, প্ৰস্তুতি চলাই আছে, সেইবোৰৰ কাৰণে আছাম পৰ্চন, মানে আদাৰ এক্সামৰ কথা কৈছোঁ মই, ADRE হওক, BTR গভৰ্ণমেণ্ট হওক, ফৰেষ্টৰ কাৰণে হওক, অথবা APSCৰে কিছুমান এক্সাম থাকে, মই ডাইৰেক্ট CCৰ কথা কোৱা নাই, সেই পৰীক্ষাবোৰ দিওঁতে আমি আছাম পৰ্চন পঢ়িব লাগে। আৰু এটা বৃহৎ টপিক, বহুত ডাঙৰ টপিক, কি পঢ়িম আমি নিজেই নাজানো, কি কিতাপ পঢ়িম সেইটোও আমি নাজানো। তো কি কিতাপ পঢ়িব লাগে তাৰ উত্তৰটো মই আগৰ এটা ভিডিঅ'ত দিলোঁ। আজিৰ ভিডিঅ'টোত মই এইটো উত্তৰ দিম যে আমি কেনেকৈ পঢ়িব লাগিব বা কোনবিলাক বিষয়ৰ ওপৰত আমি ফ'কাছ কৰিব লাগিব, ঠিক আছে। সেই বিষয়সমূহ প্ৰস্তুত কৰোঁতে, উলিয়াই লওঁতে মই পুৰণা প্ৰশ্ন কাকত বিশ্লেষণ কৰিলোঁ, লগতে আমাৰ যিবোৰ কিতাপ বা যিবোৰ চ'ৰ্চেছ এভেইলেবল আছে সেই চ'ৰ্চবোৰৰ পৰা কোনবোৰ টপিক আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ সেইখিনি উলিয়াই ল'লোঁ, উলিয়াই কম্পাইল কৰিলোঁ, PDF কৰিলোঁ, আৰু সেইখিনিকে আপোনালোকৰ লগত আজি আলোচনা কৰিম বুলি ভাবিলোঁ। প্ৰায় 120টা টপিক মই উলিয়াব পাৰিলোঁ অসমৰ কেইবাটাও পৰ্চনৰ পৰা, যেনে আছাম জিঅ'গ্ৰাফী, আছাম হিষ্ট্ৰী, আছাম ইকনমি, আছাম পলিটি, আছামিজ লিটাৰেচাৰ, আছামিজ ফিল্ম, আছামিজ আৰ্ট এণ্ড কালচাৰ, এই গোটেইবোৰ বিষয় লগ লগাই 120+ টপিক ওলালে, আৰু সেই টপিককেইটা মই আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ। লক্ষ্য এইটোৱেই, আমি কম্পিটিশ্যন কৰিব লাগিব, কাৰণ কম্পিটিশ্যন থাকিব, কাট অফ মাৰ্কৰ কথা আছে যেতিয়া আমাৰ কম্পিটিশ্যন থাকিব, কিন্তু তাৰ সমান্তৰালকে আমি কোলাবৰেশ্যনো কৰিব লাগিব। কোলাবৰেশ্যন মানে কি? কোঅপাৰেশ্যন। আমি ইজনে আনজনক সহায় কৰিছোঁ, সহায় কৰি পেলাই আমি কি কৰিছোঁ, আমাৰ প্ৰস্তুতিটো অলপমান সহজ কৰি লৈছোঁ। এতিয়া আপুনি যদি 120টা বিষয় গম পাই যায়, তেতিয়াহ'লে পোনে পোনে এই 120টা বিষয় আপুনি কিতাপত বিচাৰি তাৰ পৰা পঢ়ি আপুনি কুৱেশ্যন আনচাৰ কৰিব। আপোনাৰ এক্সাম প্ৰস্তুতিৰ যি যাত্ৰা, সেই যাত্ৰাত আপোনাৰ আৰু অলপ বেছি সুবিধা হ'ব। সেইকাৰণে ভিডিঅ'টো তৈয়াৰ কৰিলোঁ। দেৰি নকৰোঁ, চিধা কি বিষয় আছে সেই সম্পৰ্কে আমি আলোচনা কৰিছোঁ। সকলোতকৈ প্ৰথম থাকিব আমাৰ আছাম জিঅ'গ্ৰাফী পৰ্চন, আৰু আছাম জিঅ'গ্ৰাফী পৰ্চনৰ পৰা কেনেকুৱা ধৰণৰ বিষয় থাকিব পাৰে সেই সম্পৰ্কে আমি আলোচনা কৰিম। সকলোতকৈ প্ৰথমে যদি আমি চাওঁ, তেতিয়াহ'লে আছাম জিঅ'গ্ৰাফী পৰ্চনত আমাৰ কি থাকিব চাওক। সকলোতকৈ প্ৰথমে আমি দেখা পাম ইয়াতে ৰিভাৰ ছিষ্টেম, আমাৰ ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ ট্ৰিবিউটাৰী সম্পৰ্কে আমি আলোচনা কৰিম। আমাৰ ডিষ্ট্ৰিক্টসমূহ সম্পৰ্কে আলোচনা কৰিম। যিবোৰ আমাৰ হিলছ আছে, বৰাইল ৰেঞ্জ, পাটকাই ৰেঞ্জ বা কাৰ্বি প্লেটু, এইবোৰ সম্পৰ্কে আমি ডিটেইলছত আলোচনা কৰিব লাগিব, মানে পঢ়িব লাগিব। ছইল টাইপছ, এলুভিয়েল, লেটাৰাইট বা ব্লেক ছইল, কি ছইল আমি অসমত পাওঁ সেই সম্পৰ্কে আমি আলোচনা কৰিম, ঠিক আছে। ইয়াৰ পাছত আহিব অসমৰ যি এগ্ৰ' ক্লাইমেটিক জ'ন, ঠিক আছে। এগ্ৰ' ক্লাইমেটিক জ'ন, আমাৰ অসমত কেনেকুৱা ধৰণৰ খেতি হয়, ক'ত বৰষুণ হয়, ক'ত বৰষুণ নহয়, তেনেকুৱা কথাবোৰ আমি আলোচনা কৰিম। স্পেচিছ ফাউণ্ড ইন আছাম, যেনে ধৰক অসমৰ যিটো একমাত্ৰ প্ৰাইমেট স্পেচিছ, যেনে আমি ক'ত পাওঁ, হোলোঙাপাৰ গিবন ৱাইল্ড লাইফ চেংচুৰীত পাওঁ, ঠিক আছে। সেই কথাটো আমি ইয়াতে আলোচনা কৰিব লাগিব, মানে আমি পঢ়িব লাগিব। মই ক্লাছৰ মোডতে থকাৰ কাৰণে মই আলোচনা বুলি কৈ দিছোঁ, আচলতে আমি নিজে পঢ়িব লাগিব এইখিনি কথা, কি
স্পেচিছ অসমত পায় ঠিক আছে তাৰ উপৰি আমি চাব লাগিব ডিষ্ট্ৰিক্ট প্ৰফাইল লোকেশ্যন এণ্ড বাউণ্ডেৰিজ অফ আছাম আমাৰ ফিজিঅ'গ্ৰাফিক ডিভিজনো চাব লাগিব ব্ৰহ্মপুত্ৰ ভেলী যদি আমি চাইছোঁ বৰাক ভেলীও চাম ঠিক আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেম চাম মই এইমাত্ৰ কৈয়ে গ'লোঁ বাৰু ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ কিছুমান টপিক কেতিয়াবা ৰিপিটো হৈছে মই ৰেণ্ডমলি লিখি আছিলোঁ টপিকখিনি ভালেখিনি সময় ল'লোঁ লিখোঁতে আচলতে আৰু এই ভিডিঅ'টো মই কেতিয়াবাই পৰিকল্পনা কৰিছিলোঁ আৰু ইয়াতে কি আছে ক্লাইমেটছ অফ আছাম অসমৰ জলবায়ু কেনেকুৱা অসমৰ ছইল টাইপ কেনেকুৱা নেচাৰেল ভেজিটেশ্যন কি কি হয় যে বৰ্ষাৰণ্য আছে আমাৰ পৰ্ণপাতী উদ্ভিদ আছে এনেকুৱা ধৰণৰ কথাবোৰ আমি আলোচনা কৰিব লাগিব ফৰেষ্টত কি কি পায় অসমৰ নেচাৰেল পাৰ্ক কি কি আছে ৱাইল্ড লাইফ চেংচুৱাৰীও চাব লাগিব তাৰ লগতে ঠিক আছে মই কাৰেণ্ট এফেয়াৰ্ছত এইকেইদিন কেইবাকেইখনো যেনে দুলুং ৰিজাৰ্ভ ফৰেষ্ট আছে আমাৰ বা অ'কে ৰিজাৰ্ভ ফৰেষ্টটো তলত আহিব লুটুমাৰী ৰিজাৰ্ভ ফৰেষ্ট এই ৰিজাৰ্ভ ফৰেষ্টবিলাকো চাব লাগিব ক'ত কোন ডিষ্ট্ৰিক্টত কি কি ৰিজাৰ্ভ ফৰেষ্ট আছে ৰামচাৰ ছাইট এটাই আছে দীপৰ বিল সেইটো চাব লগতে আপোনালোকে নৰ্থ ইষ্টৰ কি নৰ্থ ইষ্টতো কি ধৰণৰ আমাৰ ৰামচাৰ ছাইটছ আছে সেয়া চাব তো ৰামচাৰ ছাইট চালে ৱেটলেণ্ডছ এণ্ড বিলছ চাব দীপৰ বিলটোতো ৰামচাইডতে পৰিলে আমাৰ দৰা বিল আপোনালোকে চাব ঠিক আছে তামৰাংগা বিল খামৰাংগা বিল চাব লাগিব মাগুৰী মতাপুং বিল ৰৌমাৰী বিল চাব ঠিক আছে ফ্লাড এণ্ড ইৰোজন প্ৰব্লেম মেজৰ মাউণ্টেইন ৰেঞ্জেছ এণ্ড হিলছ যেনে আপোনালোকে তুমজাঙৰ কথা জানে চ' তুমজাং ইজ দ্য হায়েষ্ট পিক অফ আছাম বা কাৰ্বি প্লেটুত আমাৰ হায়েষ্ট পিক কি হয় এনেকুৱা ধৰণৰ কথাবোৰ আমি চাব লাগিব নেশ্যনেল হাইৱে থ্ৰু আছাম ষ্টেট হাইৱেজ ঠিক আছে মই এটা কৈ দিছোঁ আপোনালোকক মনত থকা বাবে যেনে গোহাঁই কমল আলি ঠিক আছে এনেকুৱা ধৰণৰ আলি বা ষ্টেট হাইৱেজবিলাকৰ কথা চাব লাগিব অ'কে চ' মই লিখিয়ে দিছোঁ গোহাঁই কমল আলি বুলি আৰু এইকেইটা যে এইকেইটাই একেবাৰে চূড়ান্ত শেষ টপিক এনেকুৱাও নহয় বেলেগ বেলেগ টপিকো থাকিব আপুনি বিচাৰি পাব পাৰে চাই ল'ব আছাম হিষ্ট্ৰী আমি প্ৰথমে টাইমলাইনটো চাম মানে এনচিয়েণ্টৰ পৰা 1228 কিয় 1228 কাৰণ তেতিয়া আহোমসকল আহিছিলে অসমলৈ সেইটো আমি চাব লাগিব 1228ৰ পৰা 1226 চালোঁ 1226ৰ পৰা 1947লৈকে 1947ৰ পৰা 2000 চনমানলৈকে আমি চাম তাৰ পিছৰখিনি আমি বৰ্তমান বা কণ্টেম্পৰেৰীত চাম ঠিক আছে বা আছাম পলিটিত আমি এইখিনি টপিক চাই ল'ম অ'কে তো ইম্পৰ্টেণ্ট ইনস্ক্ৰিপশ্যনছ অফ আছাম মই টেলিগ্ৰাম চেনেলত সেইদিনা দিছিলোঁ এইকেইটা ডুবি আছে নিধানপুৰ বৰগংগা হায়ুনথাল আছে ঠিক আছে গাছতাল আছে এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ ইনস্ক্ৰিপশ্যন আছে সেইবোৰ আপোনালোকে চাব প্ৰি হিষ্টৰিক পিৰিয়ডত মহিৰংগ দানৱ নৰকাসুৰ ভগদত্ত বীৰদত্ত বা আদাৰ ৰুলাৰ্ছ বান ৰজা কুণ্ডিল নগৰ চাব শ্ৰীকৃষ্ণ অসমলৈ কেতিয়া আহিছিল আৰু কিয় আহিছিল এই কথাবোৰ আপোনালোকে চাব ঠিক আছে আৰু ইয়াতে মই লিখিছোঁ আছামিনিজ পিপুল বুলি কাৰণ জিটিপিজিটিৰ কাৰণে যিসকলে প্ৰস্তুতি কৰি আছে তেওঁলোকৰ কাৰণে এইটো আছামিনিজ পিপুল আৰু বাকী অসম চৰকাৰৰ পৰীক্ষাৰ কাৰণে যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে এইটো আছাম পৰ্চন এনচিয়েণ্ট আছামত আপোনালোকে বৰ্মন ডাইনাষ্টি কমতা ডাইনাষ্টি শালস্তম্ভ পাল ডাইনাষ্টি এনেকুৱা ধৰণৰ ডাইনাষ্টিবোৰ কি কি আছে সেইখিনি চাব গুৰুত্বপূৰ্ণ হয় মেডিয়েভেল হিষ্ট্ৰীত আপোনালোকে খেন ডাইনাষ্টি চাব তাৰ পৰা ৰজা পৃথু খুব গুৰুত্বপূৰ্ণ অ'কে চ' মহাৰাজ পৃথুৰ নামত এখন নতুনকৈ ফ্লাইঅভাৰ অ'পেন কৰা হৈছে গুৱাহাটীত আহোম ডাইনাষ্টি কোচ ডাইনাষ্টি চুতীয়া কিংডম কছাৰী কিংডম জয়ন্তীয়া কিংডম বাৰভূঞা আহোম মাইগ্ৰেশ্যন টু আছাম আহোম এডমিনিষ্ট্ৰেটিভ ছিষ্টেম ঠিক আছে বৰগোহাঁই বুঢ়াগোহাঁই কি আছিলে এই কথাবোৰ আপোনালোকে চাব চুতীয়া কিংডম চাব সতী সাধনী মই চাগে পিছত দিছোঁ সতী সাধনীৰ কথাও তেওঁলোকো চাব ঠিক আছে মডাৰ্ণ হিষ্ট্ৰী চাব 1826 চনৰ পৰা 1947 চনলৈকে মণিৰাম দেৱান পিজেন আপৰাইজিং খুব গুৰুত্বপূৰ্ণ ৰাইজমেল পথৰুঘাট ফুলগুৰি ধাৱা ঠিক আছে তাৰপাছত কংগ্ৰেছ ছেশ্যনছ ইন আছাম বা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কথা চাব আছামিজ নেশ্যনেলিজম ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ লাইক তৰুণৰাম ফুকন গোপীনাথ বৰদলৈ মই দুজন নামেই দিছোঁ আৰু আপোনালোকে পাব সভা আৰু সমিতি যেনে ৰায়ত সভা বা আমাৰ আছাম এছ'চিয়েশ্যন অসম ছাত্ৰ সন্মিলন এই টপিকবোৰ চাব ট্ৰাইবেল লিডাৰ্ছ অফ আছাম চাব সম্বোধন ফংলো জোঙাল বলহু এইকেইটা গুৰুত্বপূৰ্ণ টপিক হয় বীৰ টিকেন্দ্ৰজিৎ চাব সৰ্বানন্দ সিংহ ৰাঘ মৰাণ এইবোৰ টপিক চাব আহোম মোগলৰ কনফ্লিক্ট কি হৈছিলে চাব শৰাইঘাটৰ ৰণ বেটেলছ অফ শৰাইঘাট বুলি মই লিখিছোঁ আচলতে বেটেলছ অফ আহোম এণ্ড মোগল হ'ব সতী জয়মতী মোৱামৰীয়া ৰিবেলিয়ন বাৰ্মিজ ইনভেজন ট্ৰিটি অফ ইয়াণ্ডাবু ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ইন আছাম
আছাম ইন দ্য ফ্ৰীডম মুভমেণ্ট, ঠিক আছে, অসমে ফ্ৰীডম মুভমেণ্টত কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিছিলে। তো জিটিত 35 নম্বৰৰ প্ৰশ্ন আহে, গতিকে তাত কি প্ৰশ্ন কাটে আপোনালোকে ক'ব নোৱাৰে, বা আপোনালোকৰ এডিআৰই বা অন্যান্য পৰীক্ষাটো কি দিয়ে আপোনালোকে নাজানে, গতিকে চব পঢ়িব লাগিব। আটাইতকৈ ভাষ্ট টপিক হয় এইটো আছাম পৰ্চনটো। আছাম মুভমেণ্ট চাব, আছাম একৰ্ড, ইম্পৰ্টেণ্ট হিষ্টৰিকেল মনুমেণ্টছ অফ আছাম, বা আমি ইয়াক এটা সৰু টপিক, আন এটা চাব টপিক বুলি ক'ব পাৰোঁ, যিটোক আমি আহোম আৰ্কিটেকচাৰ বুলি কওঁ। এই টপিকটো আপোনালোকে চাব, এইটো এটা খুব গুৰুত্বপূৰ্ণ টপিক হয়, ঠিক আছে। নেক্সট থাকিলে আৰ্লি গভৰ্ণমেণ্টছ অফ আছাম, যেনে বিফৰ ইণ্ডিপেণ্ডেঞ্চ এণ্ড আফটাৰ ইণ্ডিপেণ্ডেঞ্চ, ছাৰ সৈয়দ চাদুল্লা বা গোপীনাথ বৰদলৈ, তেওঁলোকৰ যিটো গভৰ্ণমেণ্ট ছিষ্টেম সেইটো চাব। চিফ মিনিষ্টাৰ্ছ অফ আছাম খুব গুৰুত্বপূৰ্ণ। অসম বিধানসভা, শ্বিলং এণ্ড দিছপুৰ, এডুকেশ্যনেল পলিচি, বাউণ্ডেৰী ডিছপিউটছ অফ আছাম, অ'কে। ডেটছ এণ্ড ডিটেইলছ অফ নৰ্থ ইষ্ট ষ্টেটছ টু বিকাম ইউনিয়ন টেৰিটৰিজ এণ্ড ফুল ফ্লেজেড ষ্টেটছ, এইটো কেতিয়া কোনখন ষ্টেটক ষ্টেটহুড প্ৰদান কৰা হৈছিলে। যেনেকৈ আটাইতকৈ নতুন ষ্টেটখন হৈছে অৰুণাচল প্ৰদেশ, আৰু আমাৰ আই থিংক মিজোৰাম বা মণিপুৰ হ'ব লাগে। তো সেইটো চাব আপোনালোকে। অফিচিয়েল লেংগুৱেজ আমাৰ চাব, ঠিক আছে। অফিচিয়েল লেংগুৱেজ এক্ট এখন আহিছিলে, কোনজন CMৰ সময়ত আহিছিলে সেই এক্টখন, এইটো চাব। ফৰ্মেশ্যন অফ আছাম ষ্টেট, অসম ৰাজ্যখন কেনেদৰে গঠন হ'ল সেইটো আপোনালোকে চাব। এইবিলাক এটা এটা গুৰুত্বপূৰ্ণ টপিক আছাম পলিটিৰ পৰা, অ'কে। অসমৰ গভৰ্ণৰসকল কোন আছিলে প্ৰথম, বৰ্তমান কোন, চিফ মিনিষ্টাৰ, আছাম লেজিছলেটিভ এছেম্বলি মই ক'লোৱেই, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন চাব, পঞ্চায়তী ৰাজ ছিষ্টেম ইন আছাম চাব, অট'নমাছ কাউন্সিল কি কি আছে চাব, 6 শিডিউল এৰিয়া কি আছে চাব, BTR ৰিজন চাব, কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ডিমা হাছাও অট'নমাছ কাউন্সিল, খুব গুৰুত্বপূৰ্ণ টপিক এইবিলাক দেই, এইবিলাকৰ পৰা প্ৰশ্ন আহিব পাৰে। আছামৰ ষ্টেট ইলেকশ্যন কমিশ্যন চাব, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন বা APSC সম্পৰ্কে চাব আপোনালোকে। ইম্পৰ্টেণ্ট কনষ্টিটিউচনেল প্ৰভিজন ৰিলেটেড টু আছাম, যেনে আৰ্টিকল 371B, এনেকুৱা ধৰণৰ আৰ্টিকলবোৰ চাব। মেজৰ গভৰ্ণমেণ্ট স্কিমছ অফ আছাম, নিযুত মইনা আঁচনি, অৰুণোদয় স্কিম, এই স্কিমবিলাকো আপোনালোকে চাব লাগিব, অ'কে। নেক্সট আহোঁ আছাম ইকনমি। ইকনমিত কি আছে, টি গাৰ্ডেন এণ্ড টি ইকনমি, অইল ফিল্ডছ এণ্ড দেয়াৰ হিষ্ট্ৰী, ক্ৰাফ্ট এণ্ড স্মল ইণ্ডাষ্ট্ৰিজ অফ আছাম, অ'কে। হেণ্ডিক্ৰাফ্ট এণ্ড GI টেগ প্ৰডাক্ট, ৰিচেণ্টলি তেজপুৰ লিচি ফেষ্টিভেল হৈ গ'ল, সেইটো এটা আমাৰ GI টেগ প্ৰডাক্ট হয়। ইকনমি অফ আছাম এটা অভাৰভিউ কৰিব। টি ইণ্ডাষ্ট্ৰী, নেচাৰেল গেছ, কোল ৰিচোৰ্চেছ, এগ্ৰিকালচাৰ আছাম, চেৰিকালচাৰ আছাম, অ'কে। চ' চেৰিকালচাৰৰ ওপৰত চেনেহজৰী মিছন, চেনেহজৰী বুলি এটা আমাৰ স্কিম আহিছে, এইটো চাব। অসমৰ বেম্বো ইকনমি চাব, যিহেতু ৰিচেণ্টলি আমাৰ বায়' ইথানলৰ কথা হৈ আছে, গতিকে এইটোও এটা খুব গুৰুত্বপূৰ্ণ টপিক হ'ব। টুৰিজিম ইণ্ডাষ্ট্ৰী চাব, হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্ট, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ইন আছাম, কেনেকৈ কি কি ইণ্ডাষ্ট্ৰী আহিছে, ঠিক আছে। মই নিজে পঢ়োঁতেও এইবিলাক টপিক মই চাইছিলোঁ পুংখানুপুংখভাৱে যিমান পাৰোঁ, তো এইখিনি আপোনালোকে চাব। তাৰোপৰি এটা গুৰুত্বপূৰ্ণ টপিক আমি প্ৰায়ে ইগন'ৰ কৰোঁ, সেইটো হৈছে এডুকেশ্যনেল ডেভেলপমেণ্টছ ইন আছাম বা হিষ্টৰিকেল ফাউণ্ডেশ্যনছ, এডুকেশ্যনেল কণ্ট্ৰিবিউশ্যনছ অফ শ্ৰীমন্ত শংকৰদেৱ, এইটো চাব। ৰোলছ অফ সত্ৰ এজ চেণ্টাৰ্ছ অফ এডুকেশ্যন, এডুকেশ্যন ডিউৰিং আহোম ৰোল চাব। ট্ৰেডিশ্যনেল ইনষ্টিটিউশ্যন, যেনে পাঠশালা, টোল, মাক্তাব, মাদ্ৰাছা, এইবিলাক চাব, ঠিক আছে, কোনটো কি হয়। কলনিয়েল পিৰিয়ড বা ব্ৰিটিছ পিৰিয়ডত এডুকেশ্যনৰ ডেভেলপমেণ্ট কি হ'ল, কি কি ইনিচিয়েটিভ ল'লে ডেভিড স্কটে, বা আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে কেনেকুৱা ধৰণৰ কণ্ট্ৰিবিউশ্যন দিছিলে। কণ্ট্ৰিবিউশ্যন অফ আনন্দৰাম ঢেকিয়াল ফুকন, কণ্ট্ৰিবিউশ্যন অফ হেমচন্দ্ৰ বৰুৱা, ডেভেলপমেণ্ট অফ ওমেন এডুকেশ্যন ইন আছাম, অ'কে। আছাম হায়াৰ এডুকেশ্যন, কটন কলেজ বা কটন কলেজ কেতিয়া স্থাপন হৈছিলে, এইবোৰ গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, অ'কে, এইবোৰ চাব। স্কুল এডুকেশ্যন, আছাম এলিমেণ্টাৰী এডুকেশ্যন, সৰ্বশিক্ষা অভিযান অসমত কেনেকুৱা ধৰণৰ প্ৰভাৱ, সমগ্ৰ শিক্ষা, এইবিলাকো চাব, অ'কে। ৰাইট টু এডুকেশ্যনো চাব। টিচাৰ এডুকেশ্যন, SCRT আছাম বা ডায়েটছবোৰ ক'ত কি আছে চাব ভালকে। নেশ্যনেল এডুকেশ্যন পলিচি আৰু ইয়াত অসমৰ প্ৰভাৱ কি চাব, ঠিক আছে। তাৰপাছত থাকিলে আমাৰ ছ'চাইটি এণ্ড কালচাৰ, অসমৰ মেজৰ ট্ৰাইবছবিলাক, এথনিক গ্ৰুপ, লেংগুৱেজ, ৰিলিজিয়ন, ট্ৰেডিশ্যনেল কষ্টিউমছ, ট্ৰেডিশ্যনেল ফুডছ অফ আছাম, বিহু ফেষ্টিভেল, ফ'ক ট্ৰেডিশ্যনছ অফ আছাম, মেৰেজ এণ্ড ছ'চিয়েল কাষ্টম, ইম্পৰ্টেণ্ট কালচাৰেল ইনষ্টিটিউশ্যনছ, এইবিলাক টপিকো আপোনালোকে চাব, অ'কে। খুব গুৰুত্বপূৰ্ণ, খুব গুৰুত্বপূৰ্ণ, অ'কে। ইয়াৰ পাছত আহিলে আছামিজ লিটাৰেচাৰ। আছামিজ লিটাৰেচাৰৰ পৰা আমি চাম মেডিয়াভেল আছামত কেনেকুৱা লিটাৰেচাৰ আছিলে,
শংকৰদেৱৰ সময়ত কি আছিলে বা বৈষ্ণৱাইট লিটাৰেচাৰ, মাধৱদেৱৰ সম্পৰ্কে, জোনাকী এৰা, ৰামধেনু যুগ, এইবিলাক চাম। প্ৰিণ্টিং প্ৰেছ এণ্ড কণ্ট্ৰিবিউশ্যন অফ মিছনাৰীজ গুৰুত্বপূৰ্ণ। মডাৰ্ণ আছামিজ লিটাৰেচাৰ আপোনালোকে চাব, সেইটো খুব গুৰুত্বপূৰ্ণ এটা টপিক হয়। অ'কে, নেক্সট চাওক, আছামিজ নিউজ পেপাৰ এণ্ড জাৰ্নেল গুৰুত্বপূৰ্ণ। প্ৰথম নিউজ পেপাৰ কি, প্ৰথম অসমীয়া নিউজ পেপাৰ কি আৰু প্ৰথম ইংৰাজী কি, সাহিত্য একাডেমি এৱাৰ্ড উইনাৰ্ছ, ইম্পৰ্টেণ্ট আছামিজ অথৰ, ইম্পৰ্টেণ্ট আছামিজ লিটাৰেৰী ৱৰ্কছ। তো কিমান এটা ভাষ্ট টপিক দেখিছেনে আছাম পৰ্চনটো। আৰ্ট, মিউজিক এণ্ড আৰ্কিটেকচাৰ, সত্ৰীয়া ডান্স, বিহু, ওজাপালি, ভাওনা, সত্ৰ ইনষ্টিটিউশ্যন, ট্ৰেডিশ্যনেল মিউজিকেল ইনষ্ট্ৰুমেণ্ট, আহোম আৰ্কিটেকচাৰ, টেম্পল আৰ্কিটেকচাৰ অফ আছাম। তো এইবিলাক কিন্তু ভালকে চাব, এইবিলাকৰ পৰা প্ৰশ্ন আজিকালি আহিবলৈ লৈছে। ইয়াৰ পাছত থাকিলে ফিল্ম এণ্ড মিডিয়া, অসমীয়া চিনেমাৰ ইতিহাসটো পঢ়িব লাগিব। জ্যোতিপ্ৰসাদ আগৰৱালা কি আছিলে, কিয় আছিলে, অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰী, নেশ্যনেল এৱাৰ্ড উইনিং আছামিজ ফিল্ম চাব, ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ অফ আছামিজ চিনেমা। অ'কে, তো ট্ৰেডিশ্যনেল স্পৰ্টছ অফ আছামো চাব লাগিব। অসমৰ মেজৰ স্পৰ্টছ পাৰ্চনেলিটিজ যেনে ভোগেশ্বৰ বৰুৱা চাব, হিমা দাসটো, লাভলীনা বৰগোহাঁইটো জানেই, ঠিক আছে, বা জয়ন্ত তালুকদাৰ, এই নামবোৰ চাব, বা আমাৰ LV চালি হাজৰিকা চাব, ঠিক আছে। নেশ্যনেল ইণ্টাৰনেশ্যনেল এচিভমেণ্টছ, স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ ইন আছাম, ৰিচেণ্টলি চেণ্টাৰ অফ এক্সেলেঞ্চ স্থাপন কৰা হৈছে ডিব্ৰুগড় আৰু গুৱাহাটীত। এনেকুৱা ধৰণৰ কথাবিলাকো আপোনালোকে বুজি ল'ব লাগিব। অ'কে, চ' কাৰেণ্ট এণ্ড জেনেৰেল আছামত আপোনালোকে কি চাব, ডিষ্ট্ৰিক্টছ অফ আছাম, অসমৰ জিলাসমূহ চাব, ইম্পৰ্টেণ্ট প্লেচেছ, টেম্পলছ এণ্ড মনুমেণ্টছ চাব, ৰিচেণ্ট ডেভেলপমেণ্ট ইন আছাম ইন লাষ্ট 2-3 years। তো এইখিনি কাৰেণ্ট পৰ্চনৰ কাৰণে আপোনালোকে বেলেগ একো কৰিব নালাগে। আমাৰ যিটো থিংকাৰ এডুকেশ্যনৰ টেলিগ্ৰাম চেনেল আছে, বা GT, PGT আৰু CTET বুলিও এটা চেনেল আছে আমাৰ টেলিগ্ৰাম চেনেল। এইবিলাক চেনেলত থাকিলে আপোনালোকে বিশেষকৈ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে থিংকাৰ এডুকেশ্যনত পাব। চ' সেই বস্তুবোৰ আপডেট হৈ থাকিব। আৰু আমাৰ যিটো এপ হয়, সেই এপটো যদি আপোনালোকে, তাৰ আগতে এইটো কথা কৈ লওঁ, মোৰ টপিকছ উইল বি আপডেটেড লেটাৰ ইন আৱাৰ এপ, হোৱাটছএপ গ্ৰুপ, ইউটিউব এণ্ড টেলিগ্ৰাম চেনেল। এইবিলাকৰ ভিতৰত মই যদি কিবা নতুন টপিক আহে মই দি থাকিম। তাৰ উপৰি এটা কথা কৈ দিওঁ, মই মাইক্ৰ' নোটছ কিছুমান প্ৰতিদিনেই দি থাকোঁ আমাৰ গ্ৰুপবিলাকত। তাৰোপৰি কাৰেণ্ট এফেয়াৰ্ছৰ 10টা প্ৰশ্ন প্ৰতিদিনেই পাব। নিউজ পেপাৰ PDF, মানে নিউজ পেপাৰৰ পৰা যিখিনি ইম্পৰ্টেণ্ট টপিক থাকে এক্সট্ৰেক্ট কৰি সেইবিলাকক ডিকোড কৰি মই আপলোড কৰি দিওঁ ৰাতিপুৱা সময়ত বা আবেলিৰ সময়ত, যেতিয়াই সময় হয় তেতিয়া দি দিওঁ। আৰু 10টা কুৱেশ্যন দিয়া থাকে, যদি কেতিয়াবা ডিছকণ্টিনিউ হয় সেইটো নেক্সট ডে আকৌ মই দি দিওঁ। চ' এইখিনি বস্তু আপোনালোকে ফ'ল' কৰি থাকিলে আপোনালোকৰ হৈ যাব। নেক্সট কথাটো মই কৈ দিওঁ যে আমাৰ যিটো এপ আছে থিংকাৰ এডুকেশ্যন এপ, তাত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ MCQ, উইকলি কাৰেণ্ট এফেয়াৰ্ছ MCQ ৰিভিজন, এনেকৈ এটা ফ্ৰী কোৰ্চ পাব তাতে। সেই কোৰ্চটোত আপোনালোকে মানে এপটো ডাউনলোড কৰি ৰেজিষ্টাৰ আৰু লগ ইন কৰিলেই সেই উইকলি কাৰেণ্ট এফেয়াৰ্ছ MCQ ৰিভিজন কোৰ্চটোৰ ভিতৰত গ'লে এভৰি ছেটাৰডে আমাৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছবোৰ ৰিভিজনৰ এটা ক্লাছ হয় প্ৰায় 1 hour। সেই ক্লাছটো এটেণ্ড কৰি থাকিলে আপোনালোকে আছাম পৰ্চনৰ বহুতখিনি কথা গম পাব। অ'কে, নেক্সট মই আপোনালোকক অলপমান আমাৰ কোৰ্চটোৰ কথা কৈ দিছোঁ। মোক বহুতে জানিবলৈ বিচাৰি থাকে বা বহুতে সোধে পিছত, ঠিক আছে, মই সেইকাৰণে কৈ দিছোঁ। পেইড কোৰ্চৰ কাৰণে মই তলত হোৱাটছএপ গ্ৰুপৰ লিংক দুটা দি দিছোঁ, এটা CTETৰ, এটা GT PGT। লিংক দুটা দিয়াৰ কাৰণটো এইটোৱে হয় যে আপোনালোকে চাব কোনটো কোৰ্চ আপোনালোকে ল'ব বিচাৰে, আৰু সেইটো গ্ৰুপত আপোনালোকে ৰিকুৱেষ্ট পঠালে মই আপোনালোকক মেছেজ কৰি পেলাই মই কৈ দিম গ্ৰুপ ক্লাছৰ ডিটেইলছখিনি, ঠিক আছে, এক্সট্ৰা কিবা জানিব থাকিলে। তাৰ বাহিৰে মই কৈ দিছোঁ CTET পেডাগজি ৰিভিজন 299 কোৰ্চ হয়। ইয়াতে আপোনালোকে লাইভ ক্লাছো পাব, ৰেকৰ্ডেড থাকি যাব লাইভবিলাক, মক টেষ্ট পাব, অ'কে, প্লাছ ক্লাছ PDF থাকিব আৰু মক টেষ্টৰো PDF আপোনালোকে পাই যাব। চেম প্ৰচিডিঅ'ৰ গ'জ উইথ GT PGT ফাউণ্ডেশ্যন বেটছ, যাৰ দামটো 2479। তাতো আপোনালোকে গোটেইখিনি ডিটেইলছে পাই যাব। আৰু থাকিলে আপোনালোকৰ আছাম BTR গভৰ্ণমেণ্ট এক্সামিনেশ্যনৰ কোৰ্চটো, সেইটোৰ দাম হৈছে 1489, ঠিক আছে, 1489 ৰুপিজ। তো সেইটোতো আপোনালোকে একেদৰে লাইভ ক্লাছ পাব, যিবোৰ ৰেকৰ্ডেড হিচাপে থাকি যায়, মক টেষ্ট পাব, ক্লাছ PDF পাব, ঠিক আছে। তো এইখিনি আপোনালোকে চাই ল'ব, আৰু যিকেইটাত যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহে গ্ৰুপকেইটাত ৰিকুৱেষ্ট পঠাব, মই আপোনালোকক
মেছেজ দিম, আকৌ ৰিপ্লাই কৰিম, তেতিয়া আপোনালোকে যিটো ডিটেইলছ PDF টো হয় কোৰ্চৰ, সেইটো মই দি দিম। আৰু এই ডিটেইলছ PDF টো আমাৰ হোৱাটছএপ বা টেলিগ্ৰাম চেনেলতো, গ্ৰুপতো আপোনালোকে পাই যাব, ঠিক আছে। চ' থেংক ইউ ছ' মাছ এভৰিৱান, উইচ ইউ অল দ্য ভেৰি বেষ্ট ফৰ ইয়ৰ প্ৰিপাৰেশ্যন জাৰ্ণি। আশা কৰোঁ সকলোৱে খুব ধুনীয়াকৈ পঢ়িব, খুব ভালকৈ পঢ়িব, আৰু লগতে এই টপিকসমূহ আপোনালোকে এৰি থৈ নাযাব, পঢ়ি যাওক, তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ পৰীক্ষা ভাল হ'ব। অ'কে, থেংক ইউ ছ' মাছ এণ্ড উইচ ইউ অল দ্য ভেৰি বেষ্ট।